নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল চোৱা 8.1 ৰ 11 নম্বৰত কি দিয়া আছে তলত দিয়া বিলাকৰ সত্য নে সত্য কোৱা তোমাৰ উত্তৰৰ যথাৰ্থতা উল্লেখ কৰা চোৱা মানে এটো সত্য আৰু অসত্য ক'লেই নহব লগতে কিয় সত্য বা সত্য হৈছে এটো উল্লেখ কৰিব দিছে চোৱা 1 নম্বৰত কি আছে 10 ৰ মান সদায় একতকৈ সৰু চোৱা ইয়াতে কৈছে 10 ৰ মানটো একতকৈ সৰু চোৱা আমি কি জানো এটো 10 কি 45 ত কি আছে 1 60 ত কি আছে √3 মানে কিমান 1.732 মানে √3 টো 1 তকৈ ডাঙৰ আৰু ইয়াত 1 আছে কিন্তু আমাক কি কৈছে একতকৈ সৰু কিন্তু আমি কি পালো একতকৈ ডাঙৰ সেই কাৰণে এটো অসত্য চোৱা কিয় অসত্য কাৰণ 10 60 ইকুৱেল √3 10 60 কিমান √3 আৰু √3 মানটো কি 1.732 মানে একতকৈ ডাঙৰ একতকৈ ডাঙৰ হোৱাৰ কাৰণে এটো কি হৈছে অসত্য আমাক কি কৈছিল একতকৈ সৰু আমি কি পালো একতকৈ ডাঙৰ সেই কাৰণে এটো অসত্য হৈছে সো 2 নম্বৰটো কি দিছে কৈছে a কোণৰ কোনো মানৰ বাবে sec a ইকুৱেল 12/5 সো এটো সত্য হ'ব না সত্য হ'ব সো কিহৰ কথা কৈছে sec এৰ কথা কৈছে তো আমি sec ৰ ছাত্ৰটো চাও এটো sec a or 0 ডিগ্ৰী মানে কিমান 0 30 ডিগ্ৰী 2/3 √2 2 মানে sec ৰ গোটেইখিনি মান 1 বা 1তকৈ ডাঙৰ মানে একতকৈ সৰু নহয় 1 বা 1তকৈ ডাঙৰ আমাক sec ৰ কি দিছে 12/5 12ক যদি 5 এৰে হৰণ কৰো এটো একতকৈ ডাঙৰ ওলাই কিমান ওলাই একতকৈ ডাঙৰ সেই কাৰণে এটো সত্য হ'ব সত্য কাৰণ sec a 12/5 একতকৈ ডাঙৰ এটো কোন থাকিব পাৰে কিয় থাকিব পাৰে বুজি পাইছে না নাই কাৰণ 12/5 একতকৈ ডাঙৰ আৰু sec a সদায় মান 1 বা 1তকৈ ডাঙৰ আছে সেই কাৰণে এটো sec থাকিব পাৰে সোৱা 3 নম্বৰত কি দিছে cosecant of angle a ৰ সংক্ষিপ্ত ৰূপ হিচাপে cos এ ব্যৱহাৰ কৰা হয় এটো অসত্য হ'ব কাৰণ cosecant of angle a ৰ সংক্ষিপ্ত ৰূপটো cosec 1 বুজোৱা হয় cos 1 নহয় মানে cosecক বুজোৱা হয় cosec বুজোৱা নহয় 4 নম্বৰত কি আছে cot আৰু a ৰ পূৰণফল হ'ল cot a এটো কি হ'ব চোৱা এটো অসত্য হ'ব কাৰণ cot a হ'ল cotangle of angle a মানে cotangle of a cot a বুজোৱা হয় সেই কাৰণে এটো অসত্য হৈছে চোৱা 5 নম্বৰত কি আছে কোনো এটা কোণ থিতাৰ বাবে sin θ ইকুৱেল 4/3 চোৱা sin θ ফৰ্মুলা কি আছে আমাৰ লম্ব বাই কৰ্ণ 4/3 এতিয়া চোৱা কৰ্ণ কিমান 3 লম্ব কিমান 4 মানে এটা সমকোণী ত্ৰিভুজৰ কৰ্ণটো কেতিয়াও সৰু হ'ব নোৱাৰে কৰ্ণটো সদায় ডাঙৰ থাকে লম্ব আৰু ভূমিটো সৰু থাকে কিন্তু ইয়াতে আমি কৰ্ণটো কি পালো ডাঙৰ পালো সেই কাৰণে এটো অসত্য হ'ব অসত্য কাৰণ ইয়াত লম্বতকৈ কৰ্ণটো সৰু আছে মানে লম্বতকৈ কৰ্ণটো সৰু থকাৰ কাৰণে এটো অসত্য হৈছে সো এটা ত্ৰিভুজ ABC ৰ এংগল B ইকুৱেল 90 sin a 3/5 তেন্তে cos a ৰ মান হ'ব সোৱা দিয়া আছে sin a ইকুৱেল 3/2 এটা সমকোণী ত্ৰিভুজৰ sin ৰ ফৰ্মুলা কি লম্ব বাই কৰ্ণ 3/5 সোৱা লম্ব কিমান হ'ব 3 কৰ্ণ 5 সোৱা ইয়াতে কোনটো কোণৰ কথা কৈছে এক কোণৰ লগত লাগি থকাটো ভূমি এটো হ'ব কৰ্ণ এটো হ'ব লম্ব এটো হ'ব কৰ্ণ এতিয়া আমি এটা সমকোণী ত্ৰিভুজৰ লম্ব কৰ্ণ পাই গলো এতিয়া আমি ভূমি ওলাই লও এতিয়া সোৱা সমকোণী ত্ৰিভুজৰ আমি ভূমিটো ওলাই লও পাঠ্যসূচীৰ সূত্ৰ ব্যৱহাৰ কৰি √over কৰ্ণ স্কয়াৰ মাইনাস লম্ব স্কয়াৰ এতিয়া সোৱা কৰ্ণ কিমান আছে আমাৰ কৰ্ণ আছে 5 বহাই দিলো 5 স্কয়াৰ মাইনাস লম্ব কিমান 3 স্কয়াৰ সো 5ক স্কয়াৰ কৰিলে কিমান 25 আৰু 3 কৰিলে 9 25 ৰ পৰা 9 গুছি গলে কিমান থাকে 16 আৰু 16 ৰ বৰ্গমূল কিমান 4 মানে আমি ভূমি কিমান পালো 4 তে ওলাব কি দিছে আমাৰ কোৱেশ্চনত cos a সো cos এৰ ফৰ্মুলা কি আছে আমাৰ সো cos এৰ ফৰ্মুলা হ'ল ভূমি বাই কৰ্ণ এতিয়া সোৱা এটো কোনটো কোণ কৈছে a কোণ সাপেক্ষে এটো হ'ব আমাৰ ভূমি এতিয়া ভূমি কিমান পালো 4 তাৰ মানে 4 আৰু কৰ্ণ কিমান 5 4/5 হ'ব তাৰ মানে আমাৰ কোনটো শুদ্ধ হৈ আছে এনসার C 4/5